আসাম পুলিচ নিউ ভেকেঞ্চি ফাইনেলি আপোনালোকৰ আহি গৈছে, যিটো নেকি গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি ফাইনেলি আহি গৈছে। যিহেতু আপোনালোকৰ চাফাই কৰ্মচাৰী তেনেকুৱাকৈ পোষ্ট ওলাইছে আৰু আপোনালোকে আসাম পুলিচত চাফাই কৰ্মচাৰীৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু কামাণ্ডো বেটেলিয়নৰ চাফাই কৰ্মচাৰীৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু ফায়াৰ ইমাৰ্জেঞ্চি ছাৰ্ভিচত আপোনালোকে চাফাই কৰ্মচাৰী এপ্লাই কৰিব পাৰিব। যিহেতু আৰু চাফাই কৰ্মচাৰী আণ্ডাৰত যিটো নেকি DGCD আৰু CG HG তেনেকুৱাকৈ ভেকেঞ্চিজ যিটোতকৈ আমাৰ চাফাই কৰ্মচাৰীয়ে এপ্লাই কৰিব পাৰিব। যিহেতু এটা বহুতেই ভাল খবৰ আৰু আপোনালোকৰ যিহেতু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি ফাইনেলি আহি গৈছে, আপোনালোকৰ বয়সৰ সময়সীমা ইয়াতে বান্ধি দিয়া হৈছে। যিহেতু 18ৰ পৰা 40 বছৰলৈকে আপোনালোকে ইয়াতে বান্ধি দিয়া হৈছে আৰু এক্স ৰেজিষ্ট্ৰেশ্যন আপোনালোকে পাব ST কাৰণে 5 বছৰ আৰু OBC MOBC কাৰণে 3 বছৰ আপোনালোকে ফাইনেলি আহি গৈছে। যিহেতু ইয়াতে এক্সপিৰিয়েঞ্চ আপোনালোকৰ চাৰ্টিফিকেট লাগিব। এইখিনি আছিল আপডেট জনাই দিলোঁ। ধন্যবাদ।